নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ বাৰু পাঞ্জাব নেশ্যনেল বেংকত একাউণ্ট আছে নেকি কমেন্ট সেকশনত জনাবচোন। যদি আপোনালোকৰ পাঞ্জাব নেশ্যনেল বেংকত একাউণ্ট আছে তেতে আপোনালোকৰ কাৰণে দুটাকৈ নিয়ম সলনি কৰিছে পাঞ্জাব নেশ্যনেল বেংকে। দুটা বিৰাটেই ডাঙৰ নিয়ম সলনি কৰি দিছে পাঞ্জাব নেশ্যনেল বেংকে। তো সেই দুটা নিয়মনো কি মই আজি আপোনালোকক সেই সম্পৰ্কে জনাম। যদি আপোনালোকৰ পাঞ্জাব নেশ্যনেল বেংকৰ একাউণ্ট আছে তেতে লাইক এটা কৰি থৈ যাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিয়ক। যদি আপোনালোকৰ পাঞ্জাব নেশ্যনেল বেংকৰ কোনোবা চিনাকি মানুহে একাউণ্ট ব্যৱহাৰ কৰে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। পাঞ্জাব নেশ্যনেলৰ বেংক একাউণ্ট হোল্ডাৰবিলাকৰ কাৰণে দুটা প্ৰয়োজনীয় নিয়ম চেঞ্জেছ কৰি দিছে। তো মই শ্ৰী পাঞ্জি গগৈ আপোনালোকে চাই আছে আপোন শ্বৰ্টছ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ প্ৰথমটো সলনি হোৱা নিয়মৰ ফালে। প্ৰথম নিয়মটো সলনি কৰি দিছে পাঞ্জাব নেশ্যনেল বেংকৰ ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত বা ডিজিটেল বেংকিঙৰ ক্ষেত্ৰত। আজিকালি মানুহে খুব কম কেছ পইচাৰ লেনদেন কৰে। আজিকালি মানুহবিলাকে প্ৰায় ক্ষেত্ৰতে গুগল পে', ফোনপে', পেটিএম নতুবা ডিজিটেল পেমেণ্ট অনলাইন যিমানবিলাক প্লেটফৰ্ম আছে সেইবিলাক ব্যৱহাৰ কৰে। পাঞ্জাব নেশ্যনেল বেংকৰ নিজা এপ্লিকেশ্যন আছে যিটোৰ নাম হৈছে PNB-1। তো সেইটোৰো ব্যৱহাৰ কৰে অধিকাংশ মানুহে মুঠতে আজিকালি কেছ লেনদেন নকৰে। আজিকালি মানুহবিলাকে কেৱল অনলাইন বা ডিজিটেল মাধ্যমৰ জৰিয়তে পেমেণ্ট পাতিবিলাক কৰে। যেতিয়াই নেকি আমি ডিজিটেলি কোনো এটা পেমেণ্ট কৰিবলৈ যাওঁ বা যেতিয়া নেকি আমি পাঞ্জাব নেশ্যনেল বেংকৰ PNB-1 এপ্লিকেশ্যনটো ব্যৱহাৰ কৰিবলৈ যাওঁ বিভিন্ন সময়ত বিভিন্ন খেলিমেলি আমি হোৱা দেখিবলৈ পাওঁ। যাৰ কাৰণে নেকি কেতিয়াবা আমাৰ পইচা ফচি গুচি যায়। কাৰোবালৈ আমি পইচা পঠাইছিলোঁ, পইচা পেণ্ডিং হৈ গ'ল। কোনোবাই আমালৈ পইচা পঠাইছিলে, পইচাটো আহি আমাৰ বেংকত নাপালেহি, পইচাটো ফচি থাকিলে। এনেকুৱা ঢেৰ খেলিমেলি হৈ যায়। কেতিয়াবা ভাবকচোন বাৰু আপোনালোকৰ যেনিবা একাউণ্টত খুব কম টকা আছে, ইমাৰ্জেঞ্চি টাইমত আপোনালোকে সেই টকাটো ক'ৰবাত ট্ৰান্সফাৰ কৰিলে, আপোনাৰ একাউণ্টত আৰু বেলেগ পইচা নাই ট্ৰান্সফাৰ কৰিবৰ কাৰণে। কেনেবাকৈ যদি সেই পইচাটো ফচি গুচি যায়, পেণ্ডিং হৈ যায়, তেতিয়া বাৰু আপোনাৰ কেনেকুৱা পৰিস্থিতি হ'ব পাৰে আপোনালোকে এবাৰ নিজেই ভাবকচোন। তো এই প্ৰব্লেমবিলাক যাতে নহওক তাৰ কাৰণে এতিয়া পাঞ্জাব নেশ্যনেল বেংকে তেওঁলোকৰ ডিজিটেল বেংকিং ছিষ্টেমটো অকণমান শুধৰণি কৰিছে বুলি জনাইছে, যাতে মানুহে এই সমস্যাবিলাক সন্মুখীন হ'ব নালাগে অনলাইন পেমেণ্টৰ ক্ষেত্ৰত বা ডিজিটেল পেমেণ্ট কৰাৰ ক্ষেত্ৰত, যাতে তেওঁলোকে এই প্ৰব্লেমবিলাক ভুগিব নালাগে, এই সমস্যাবিলাকত যাতে পৰিব নালাগে। তো তাৰ কাৰণে পাঞ্জাব নেশ্যনেল বেংকে তেওঁলোকৰ ডিজিটেল পেমেণ্ট ছিষ্টেমটো শুধৰণি কৰিছে বা আপগ্ৰেড কৰিছে বুলি জনাইছে। অৱশ্যে এইটো এটা ভাল খবৰ বুলিয়ে ক'ব পাৰি সকলো পাঞ্জাব নেশ্যনেল বেংকৰ একাউণ্টধাৰীৰ কাৰণে। মুঠৰ ওপৰত আপোনালোকে এতিয়াৰে পৰা কোনো এজন ব্যক্তিক যেতিয়া পইচা ট্ৰান্সফাৰ কৰিব বা কিবা ডিজিটেল পেমেণ্ট কৰিব তেতিয়া আপোনালোকে নিশ্চিন্ত মনে কৰিব পাৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো আৰু একেবাৰে শেষৰটো সলনি হোৱা নিয়মৰ ফালে। যিসকলৰ নেকি পাঞ্জাব নেশ্যনেল বেংকত লকাৰ আছে তেওঁলোকৰ কাৰণে এতিয়া লকাৰৰ চাৰ্জেছ বৃদ্ধি কৰিছে বুলি জনাইছে। এতিয়া সব জেগাত লকাৰৰ চাৰ্জেছ বেলেগ বেলেগ, আপোনাৰ সব চিটিত বেলেগ বেলেগ চাৰ্জেছবিলাক হয়, কিন্তু লকাৰৰ চাৰ্জেছ বৃদ্ধি কৰিছে বুলি জনাইছে। এতিয়া আপোনালোকৰ হয়তো চাগে নাথাকিবও পাৰে লকাৰ, কিন্তু প্ৰায় সংখ্যক ধনী মানুহৰ বেংকত লকাৰ থাকে। বেংকৰ লকাৰত কি কৰে, প্ৰয়োজনীয় নথিপত্ৰ, প্ৰয়োজনীয় টকা পইচাসমূহ ষ্ট'ৰ কৰি ৰাখে। এতিয়া ঘৰত ৰাখিবৰ কাৰণে মানুহৰ আজিকালি ভয়। দেখা পাইছে কেনেকৈ ডকাইতি কাণ্ড সংঘটিত হয় আমাৰ অসমত। আজিৰ পৰা কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীত এগৰাকী মহিলাৰ মুখত বন্দুক ভৰাই ঘৰৰ পৰা সোণ, ৰূপ আৰু লগতে প্ৰায় 18 লাখমান টকা লৈ গুচি গৈছিলে। গতিকে এই বস্তুবিলাক ভয় অকণমান আজিকালি, যাৰ কাৰণে নেকি ধনী ধনী মানুহবিলাকে ধৰি লওক ঘৰৰ প্ৰয়োজনীয় নথিপত্ৰবিলাক যেনে মাটিৰ কাগজ হৈ গ'ল, ফ্লেটৰ কাগজ পত্ৰ হৈ গ'ল, তো এই বস্তুবিলাক বা অলংকাৰ হৈ গ'ল, সেই বস্তুবিলাক লকাৰত ভৰাই ৰাখে, বেংকৰ লকাৰত ভৰাই ৰাখে। যদি কিবা কাৰণত বেংকৰ লকাৰৰ পৰা সেই বস্তুবিলাক চুৰ হয় ইয়াৰ সম্পূৰ্ণ দায়িত্ব লয় বেংকে, যাৰ বাবদ নেকি বেংকে মানুহৰ পৰা বা কাষ্টমাৰৰ পৰা কিছু শতাংশ পইচা লয় বা কিছু পইচা চাৰ্জেছ হিচাপে লয়। এতিয়া সেই চাৰ্জেছটো বৃদ্ধি কৰি দিছে বুলি জনাইছে। আমাৰ নিচিনা মানুহৰ লকাৰৰ প্ৰয়োজন নাই, কিন্তু ধনী ধনী মানুহবিলাকক লকাৰৰ প্ৰয়োজন হয়, তো তেওঁলোকৰ এতিয়া চাৰ্জেছ বৃদ্ধি কৰি দিছে। তো বন্ধু বান্ধৱীসকল, এই দুটাই আছিলে সলনি হোৱা নিয়ম পাঞ্জাব নেশ্যনেল বেংকৰ ওপৰত। তো আপোনালোকৰ যদি পাঞ্জাব নেশ্যনেল বেংকত একাউণ্ট আছে লাইক এটা কিন্তু ডেফিনেটলি কৰিবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'ত ইমানেই। পুনৰ টাইমত লগ পোৱাৰ আশা কৰিলোঁ। বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।